শুক্ৰবাৰে ৰাতিপুৱা 9 বজাত হালপাৰা বনগাঁও 13 মাইল লেটেৰিপাৰ এলপি স্কুল খেলপথাৰ প্ৰাংগণত এজিপি আৰু বিজেপি কৰ্মীসকলে উদযাপন কৰিলে ৭৫ সংখ্যক গণৰাজ্য দিৱস। মুখ্য অতিথি হিচাপে উপস্থিত থাকে নেশ্যনেল এক্সিকিউটিভ মেম্বাৰ বিজেপি দলৰ। সমগ্ৰ দেশ তথা ৰাজ্যখনৰ লগতে হালপাৰা 13 মাইল বনগাঁও লেটেৰিপাৰ এলপি স্কুল খেলপথাৰ প্ৰাংগণত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। গণৰাজ্য দিৱস উপলক্ষে ৰূপহীহাট বিধানসভা সমষ্টিৰ ভিত্তিত ৰূপহী মণ্ডলৰ হালপাৰা 13 মাইল বনগাঁও লেটেৰিপাৰ এলপি স্কুল খেলপথাৰত ৭৫তম গণৰাজ্য দিৱস উদযাপন কৰা হয়। এজেপি আৰু বিজেপিৰ কৰ্মীসকলে যৌথভাৱে উদযাপন কৰে ৭৫ সংখ্যক গণৰাজ্য দিৱস। উক্ত কাৰ্যসূচীত উপস্থিত থাকে নেশ্যনেল এক্সিকিউটিভ মেম্বাৰ বিজেপিৰ নাজিৰ হুছেইন আৰু বিজেপি তথা নগাঁও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সুৰেশ বৰা লগতে বিপ্লৱ তৰফদাৰ উপস্থিত থাকি পতাকা উত্তোলন কৰে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে লাওখা উন্নয়ন খণ্ডৰ লগতে লাওখা শিক্ষা খণ্ডতো উলহ মালহেৰে পালন কৰা হয় ৭৫ সংখ্যক গণৰাজ্য দিৱস। এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছোঁ। প্ৰথমে আজি ৭৫তম গণৰাজ্য দিৱসৰ মই লাওখা আঞ্চলিক পঞ্চায়তৰ সভাপতি হিচাপে লাওখা আঞ্চলিক পঞ্চায়তৰ সমূহ ৰাইজ তথা ভাৰতবৰ্ষৰ সমূহ ৰাইজলৈ এই ৭৫তম গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ ইয়াত ৰাতিপুৱা 7:30 বজাত লাওখা আঞ্চলিক পঞ্চায়ত কাৰ্যালয়ত আমাৰ খণ্ড উন্নয়ন বিষয়া তথা আঞ্চলিক পঞ্চায়তৰ কাৰ্যবাহী বিষয়াৰ উপস্থিতিত আৰু ৰাইজৰ উপস্থিত আমি সফলভাৱে পতাকা উত্তোলন কৰিছোঁ। আৰু আপোনালোক জানে যে 1947 চনত ভাৰতখন স্বাধীনতা হোৱাৰ পিছত এই ভাৰতবৰ্ষখন সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে এখন সংবিধানৰ দৰকাৰ আছিলে। আজিৰ দিনটোত 1950 চনৰ 26 জানুৱাৰী তাৰিখে এই ভাৰতৰ সংবিধানখন গৃহীত হৈছিলে। এই সময়ছোৱাত যিসকলে এই ভাৰতখন স্বাধীন কৰাৰ ক্ষেত্ৰত আত্মবলিদান দিছে, মই সেই শ্ৰদ্ধাৰ ব্যক্তিসকলৰ আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু তেওঁলোকৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষ যদিও স্বাধীন হৈছিল, কিন্তু আমি সম্পূৰ্ণৰূপে ভাৰতবৰ্ষৰ জনসাধাৰণে আমি ক্ষমতা পোৱা নাছিলোঁ। 1950 চনৰ 26 জানুৱাৰী তাৰিখে আমি গণৰাজ্য দিৱস হিচাপে স্বীকৃতি পাইছোঁ আৰু তেতিয়াৰ পৰা আমি সম্পূৰ্ণৰূপে যিখিনি অধিকাৰ মানৱ অধিকাৰ ভাৰতবৰ্ষৰ সংবিধানে আমাক দিছে, তাতে আমি এতিয়া পৰাধীনত নাই, স্বাধীন হিচাপে আছোঁ। ইয়াতে আমাৰ সেই 1950 চনৰ 26 জানুৱাৰী দিনৰ উপলক্ষে আজিও প্ৰতি বছৰেই আমি এই 26 জানুৱাৰী দিনটো পালন কৰি আহিছোঁ গণৰাজ্য দিৱস হিচাপে। তাতে এই বছৰো আমি আজিৰ দিনটোত এই অঞ্চলৰ ৰাইজ, মুৰব্বীয়ান তথা যুৱক বন্ধুসকল, শিক্ষিতসকল, আমাৰ মিডিয়াৰ মানুহসকল সকলোৱে মিলি আমি একেবাৰে উলহ মালহেৰে ছাত্ৰ ছাত্ৰীৰ সহযোগত আমি লাওখা শিক্ষাখণ্ডই এই গণৰাজ্য দিৱসটো পালন কৰিছোঁ। তাতে আমি বহুত আনন্দিত হৈছোঁ। আমাৰ আজি ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ দিনাখন আমাৰ লাওখা শিক্ষাখণ্ডত সমূহ কৰ্মচাৰী উপস্থিতিত আমি আজি ইয়াত পতাকা উত্তোলন কৰিলোঁ আৰু ভাল লাগিছে। আমাৰ ওচৰ পাজৰ যিখিনি আমাৰ বিদ্যালয় আছে, সেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ বিদ্যালয়ত পতাকা উত্তোলন কৰি আমাৰ কাৰ্যালয়লৈ আহিছে আৰু কাৰ্যালয়ত তেওঁলোকে উলহ মালহেৰে আমাৰ পতাকা উত্তোলনত তেওঁলোকে আমাৰ লগত লগ হৈছে। আমি ভাল লাগিছে, আজিৰ দিনটো খুব ভাল লাগিছে।